খুবেই ভাল লাগে মই আপোনাৰ গোটেই ক'লে গম নাপাওঁ খালি এই কথা জানি পেলাই মই খুবেই ভাল লাগে তেনেকুৱা অনুষ্ঠান মই ভাবিব পাৰোঁ আৰু এইটো বালপাৰা জিলাৰে এখন জিলা অঞ্চল এই অঞ্চলৰ পৰা ইয়াৰ পৰা এখন স্কুলৰ পৰা 5জনকে পৰীক্ষাৰ্থী বৃত্তি দি পেলাই 5জনে উত্তীৰ্ণ হৈছে বা বৃদ্ধি পাইছে কিন্তু আমি আৰু আনন্দিত আৰু মই মোৰ সহকৰ্মী তেখেতক মই ধন্যবাদ জনাইছোঁ যে এনেকুৱা এটা মহৎ চিন্তা চৰ্চা তেওঁ কৰিছিল কৰি পেলাই আজি তেওঁ এই যিটো পুৰস্কাৰ হিচাপত আগবঢ়াব খুজিছে সেইটো কাৰণে যদিও বোলে কোনো হেৰি নহয় নহয় তাৰ কাৰণে মই যথেষ্ট যথেষ্ট আনন্দ হৈছোঁ আৰু বাকী যিসকলে বৃত্তি পাইছে আৰু অহা বছৰ আৰু নতুন নতুন ল'ৰা ছোৱালী বৃত্তি দিব তেওঁলোকক মই অনুৰোধ জনাইছোঁ শিক্ষকসকলক আৰু যিসকলে আৰু দিব পিছলৈ ভৱিষ্যতলৈ তেওঁলোকৰ কাৰণে মোৰ শুভেচ্ছা থাকিল আৰু এনেকুৱা ধৰণৰ কিবা চৰকাৰেও আপুনি গৈছে বা তেওঁলোকেও এনেকুৱা ধৰণৰ শুভেচ্ছা ঘোষণা কৰিলে তাৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত যথেষ্ট উদ্দীপনা দেখা গৈছে সেইটো হেৰি কৰি পেলাই তেওঁলোকক পঢ়া পাতিও যথেষ্ট আগবাঢ়ি যাব গতিকে মই সকলোৰে ভৱিষ্যত উজ্জ্বল কামনা কৰি আমাৰ এইখন শিক্ষানুষ্ঠান শিক্ষাগুৰুৰ লগতে ছাত্ৰ ছাত্ৰীসকলকে মই শুভেচ্ছা জ্ঞাপন কৰি মই মহোদয়লৈ মই ধন্যবাদ জনাইছোঁ এইবাৰ আমাৰ আগতে চালক দুখন বক্তব্য ৰাখিব হৈছে তাৰপিছত আমি চিনাকি কৰিব লাগিব একেবাৰে যিহেতু তেখেতে এটা মোক আহি গৈছে সোনকালে তেওঁ বিদায় ল'ব কাম আছে এতিয়া আমি দীঘলীয়া নকৰোঁ অনুষ্ঠানটো বক্তব্য আমাক আৰু আমি আমাৰ উপহাৰ কৰিব লাগিব আপোনালোকে মানে কি হয় মোৰ নিজৰ আৰু মই দেখিছিলোঁ মানে আমাৰ এইটো বেছিভাগ ভালন মানুহখিনি ধৰক মানে যিটো হাজিৰা কৰিব ওলাই যায় ৰাতিলৈকে আহি খোৱা পানী প্ৰব্লেম আছে কিবা চিনবিলাক দিয়া যায় আমি যেনেকৈ আমি সহায় কৰিব লাগিছিল তেনেকৈ কৰিব পৰা নাই তথাপিও চেষ্টা ৰাখিছোঁ কিন্তু ঘৰবিলাকত সোমাই গম পালোঁ মানে মানুহখিনি বহুত দিয়ে তাৰপিছত যেতিয়া যোৱাবাৰ আচলতে আমাৰ অক্টোবৰৰ পৰা আমাৰ আৰম্ভ হৈছিল ক'ত চিফ মিনিষ্টাৰে তৰুণ গগৈয়ে আমি স্বচ্ছতা সপ্তাহ পাতিছিলোঁ 2 অক্টোবৰৰ পিছত 2 অক্টোবৰৰ পিছত আমি 2 তাৰিখৰ পৰা 9 তাৰিখৰ পিছত প্ৰগ্ৰেমটো পাতিছিলোঁ সঠিক ক্ষেত্ৰত মই পাহৰিলোঁ গাড়ীফালে পাম মই স্কুলখনত মানে ল'ৰা ছোৱালীখিনি যিটো ইনভল্ভ মই ৰেকৰ্ড কৰা আছে ইনভল্ভটোৰ পৰা বিৰাট আনন্দিত হ'লোঁ মই ছাৰক ক'লোঁ ছাৰ আপোনালোকৰ বৃত্তি দিয়া নাই ছাৰে ক'লে কি বোলে আমাৰ এইবাৰ 5জন ল'ৰা ছোৱালী আছে তেতিয়া কৰিলে তেখেতসকলে যদি পায় তেনেহ'লে নিশ্চয়কৈ পোৱা মই পাই খুবেই আনন্দিত হ'লোঁ একচুৱেলি মানে আমিও বহুত কষ্ট কৰি পঢ়ি আহিছোঁ আমি আজি গাড়ী লৈ আহিছোঁ কাৰণে যে মই বহুত কিবা ধনী মানুহ সৰু কিবা তেনেকুৱা নহয় আমাৰ এটা বহুত চাকৰি আছে আমি বহুত সৰুৰ পৰা বহুত কষ্ট কৰি জানো এতিয়া এই যে অভিভাৱকখিনি যে ৰাতিপুৱা ধৰক হাজিৰা কৰিব ওলাই যায় ৰাতি আহি সন্ধিয়া আহি পাব ল'ৰা ছোৱালীখিনি স্কুলত থাকে গতিকে তেওঁলোকে যাতে মানে পঢ়াখিনি যাতে ঠিকে ৰাখে যাতে ভালকৈ যাতে পঢ়ে তাহাঁতি আৰু যাতে আগবাঢ়ি যাব পাৰে ধৰক এতিয়া আমি নিজে জানো আমি যেনেকৈ পঢ়িব লাগিছিল সেনেকৈ পঢ়া নপঢ়া হ'লে আমি এতিয়াও ওপৰলৈকে যাব পাৰিম কিন্তু সেইখিনি সময়ত মানে আমি এইখিনি সময়ত আমি এইটো অনুভৱ কৰিব পৰা নাছিলোঁ এতিয়া মানে কি ল'ৰা ছোৱালীখিনি দেখি পেলাই তেখেতসকলক প্ৰেৰণা পায় তাহাঁতি মানে অকণমান আগবাঢ়ি যাব মানে ভালকৈ যাতে পঢ়ে আজি এইখন স্কুলৰ হৈছে কিবা কৰি পেলাই যদি প্ৰথম 10টাৰ মাজত স্থান পাই যায় বা যদি কোনোবা ডক্টৰ হৈ যায় বা যদি কোনোবা ডাঙৰ IAS অফিচাৰ হৈ যায় আজিকালিতো টকা পইচাৰ কাৰণেতো বিদ্যা সাধাৰণ নাথাকে সৰস্বতী দেৱীয়ে কেতিয়াও কোৱা নাই যে ধনী মানুহৰ ঘৰত মই যাম নিজৰ ঘৰত নাযাওঁ যোনে বেছি সাধনা কৰিব তাৰ তাত যায় আৰু আজিকালি
শিক্ষকসকল আছে তাৰ ওপৰত গোটেইখিনি ভাল পাইছোঁ আৰু মোটামুটি মাজত গম পাইছোঁ আৰু ল'ৰা ছোৱালীখিনি এনেই পঢ়া শুনা ভাল টিচাৰখিনি অকণমান বেছি এক্টিভ বাকী চাৰিটা দিনমান চাকৰি কৰিলোঁ ইয়াৰ টিচাৰখিনি মই বিশেষকৈ মাতিয়া বেলেগ কথা কৈছোঁ শিক্ষকখিনি গোটেইখিনি মই ভাল পাওঁ মানুহখিনি লগ পাওঁ বিভিন্ন মিটিং চিটিং হৈ থাকে আমাৰ সেইটো ফালৰ পৰা মানে ল'ৰা ছোৱালীখিনি মানে জাষ্ট আমি আৰু কি দিম তেখেতসকলক মানে অকণমান প্ৰেৰণা দিছোঁ যে তোমালোকে ইয়াতকৈ অকণমান ভালকৈ পঢ়িলে আৰু ওপৰলৈ যাবা আজি সিহঁতে ইয়াৰ পৰা ওলাই গ'ল কালি কেইদিনমান পিছত তেওঁলোকে নতুন পৰীক্ষা দিব যদি প্ৰত্যেকে ভাবে যে মই প্ৰথম 10টা মানত চাই পাম তেতিয়া তেওঁলোকে চিন্তা কৰিব লাগিব লাখ লাখ ল'ৰা ছোৱালী মানে প্ৰথম 10টা মানত আহিব লাগিলে কিমান পঢ়িব লাগিব সিহঁতে যদি পঢ়ে পঢ়িলে আমালোকৰ ভাল সেইটো কাৰণত অকণমান মানে প্ৰেৰণা দিবলৈ কিবা পৰীক্ষা কৰা যায় কিন্তু দীঘলে নকৰিবলৈ যদিও মই কৈছিলোঁ তথাপি আমাৰ বৃত্তি পোৱা ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকল যিহেতু আছে তেওঁলোকৰ পৰা এজনেই অন্তত দু আশাৰ বক্তব্য ৰাখিলে ভাল অভিভাৱক মই মোৰ ল'ৰা ছোৱালীখিনি যিখিনি আপুনি কিবা কৰিছে সহায় বা মৰম দিছে যিহেতু মই অতিকৈ আনন্দ হৈছোঁ আৰু ল'ৰা ছোৱালীখিনিক মই কওঁ যাতে ভালকৈ পঢ়ে আৰু ভাল হ'বলৈ চেষ্টা কৰে এইটোৱে আৰু আমাৰ ল'ৰা ছোৱালীৰ নিচিনা আৰু বেলেগেও যাতে এই গোটেইখিনি ল'ৰা ছোৱালী যাতে যথেষ্ট কিবা কৰে চেষ্টা কৰে এইটোৱে মই আশা ৰাখিছোঁ এতিয়া আমি আৰু বিশেষ দীঘলে নকৰোঁ কিন্তু মই অকণমান শেষ কৰাৰ আগতে কৈছোঁ যে যিহেতু প্ৰধান হিচাপে মই অলপ কৈছোঁ তোমালোকক কোৱা কথা কাকত হিচাপে আজি দিছে কিন্তু অদূৰ ভৱিষ্যতে আকৌ তোমালোকক এটা কথাতে আহ্বান জনাইছে যে তোমালোকে আজি বৃত্তি পাইছা নহয় এই বৃত্তি পাতে সন্তুষ্ট থাকিব নোৱাৰা ওপৰৰ শ্ৰেণীৰ কথাটো বেছিকৈ ভাবিব লাগিব নেক্সট এখন দেওনা আহি আছে তোমালোক এইবাৰ ক্লাছ 9 অভাৰ 10ৰ পিছত 10ত এখন বিৰাট বিশাল প্ৰাচীৰ এখন নহয় প্ৰাচী মানে বেৰা এই বেৰাখন পাৰ হ'ব লাগিব পাৰটো হ'বাই তোমালোকে কিন্তু পাৰ হওঁতে যাতে উজুতিকহে পাৰ নহয় তাৰমানে আমি কি কৈছোঁ বুজি পাইছানে এটা সাধাৰণভাৱে এনে পাৰ হ'লে নহ'ব অলপ ভালকৈ তেখেতে আশা কৰিছে আৰু তেখেতৰ এই আশাটো তোমালোকে কিন্তু ৰাখিব তেতিয়াৰ পৰা তোমালোকে যত্ন কৰিবা মই ভাবোঁ যে এই ক্লাছ 10ৰ পৰা যদি তোমালোকে ভালকৈ কৰা ক্লাছ 10টো কৰা আৰু আজিকালি কোৰ্চটো একদম সহজ মেট্ৰিকৰ কোৰ্চটো আজিকালি ডাঙৰ কোৰ্চ নহয় আগৰ নিচিনা তেনেকৈ 9-10ৰ কোৰ্চ কৰিব নালাগে তোমালোকৰ বছৰ চেপ্টাৰ আছে কেইটামান সেইকেইটা চেপ্টাৰ এতিয়াৰ পৰা যদি ভালকৈ পঢ়ি যোৱা ভালকৈ ষ্টাডি কৰা ভালকৈ মানে মনত ৰাখি যোৱা চেষ্টা তেতিয়া দেখিবা তোমালোকৰ ৰিজাল্টটো খুব ভাল হৈ যাব এতিয়া আৰু বিশেষ মানে বক্তব্য আমি নাৰাখোঁ এইবাৰ আহিছোঁ আমি কৰিবলৈ আমাৰ ওপৰত কিন্তু তাৰ আগতে তেখেতে চিনাকি কৰোঁ এটা মই চিনাকি কৰাই দিছোঁ প্ৰথম এয়া আমাৰ ভৱেশ হাজং তেখেতে পাইছিলে তাৰপিছত এইটোৰ পৰা দীনবন্ধু হাজং কম্পিতা হাজং মনালিছা হাজং আৰু আমাৰ অৰুণাচল এই 5গৰাকী ছাত্ৰ ছাত্ৰীয়ে যোৱাবাৰ বৃত্তি পৰীক্ষা অসম মানে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি হৈছিলে তাত অৱতীৰ্ণ হয় তেনেকৈ বাচ্চাবিলাক সক্ষম হৈছে মই এই জৰিয়তে তেওঁলোকলৈও শুভেচ্ছা ৰাখিছোঁ